প্ৰকৃততে কি হৈছে বিজেপি শাসিত ৰাজ্য মধ্যপ্ৰদেশৰ ইন্দোৰৰ ভগীৰথপুৰাত 14জন লোকে বিষাক্ত দুৰ্গন্ধময় দূষিত পানী খাই পেলাই মৃত্যুক আঁকোৱালি ল'লে। বহুদিনৰ পৰা তেওঁলোকে অভিযোগ তুলি আহিছিল যে ভগীৰথপুৰাৰ যি পানী অহা পাইপ আছে সেই পানী পাইপত লিক হৈছে আৰু লিক হোৱাৰ ফলত নলাৰ যিবিলাক আৱৰ্জনা সেইবিলাক পানীৰ লগত মিহলি হৈ পানীৰ বৰণ কেনেকুৱা হয়, দুৰ্গন্ধময় হয়। আৰু লগতে শেহতীয়াকৈ ভগীৰথপুৰা আৰক্ষী চকীৰ মানে আউটপোষ্টৰ কাষৰ শৌচালয়ৰ ওচৰৰ যিডাল পানীৰ পাইপ তাত ফুটা হয় আৰু গম পাইছে নহয়, সেইটো নক'লেও হ'ব। শৌচালয়ৰ ওচৰত হ'লে কেনেকুৱা কি পৰিস্থিতি হ'ব পাৰে। সেই পানী খাই এতিয়া 14শৰো লোক আক্ৰান্ত আৰু 14জন লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'লে। বহু দিনৰ পৰা অভিযোগ দি আহিছিল যে সেই দুৰ্গন্ধময় পানীক তেওঁলোকে সেৱন কৰি আহিছে। আৰু অতিকৈ ডাঙৰ কথা, মধ্যপ্ৰদেশৰ ইন্দোৰক অতিকৈ পৰিষ্কাৰ চহৰ হিচাপে ঘোষণা কৰা হৈছিল আৰু তাৰ পাছত সেই অতিকৈ পৰিষ্কাৰ চহৰতে দূষিত পানী সেৱনৰ ফলত 14গৰাকী লোকৰ মৃত্যু। আৰু এটা ঘটনা বদৱাহত, মধ্যপ্ৰদেশৰ বদৱাহত 200ৰো অধিক ভাটৌ চৰাই খাদ্যৰ বিষক্ৰিয়াৰ ফলত মৃত্যু ঘটিছে। প্ৰথম অৱস্থাত কিবা বাৰ্ড ফ্লু হোৱা বুলি আশংকা কৰা হৈছিল যদিও পাছত পৰীক্ষা নিৰীক্ষাৰ অন্তত পোহৰলৈ আহিছে যে 200ৰো অধিক ভাটৌ চৰাই খাদ্যৰ বিষক্ৰিয়া ইমানেই বেছি হৈছিল যে চিকিৎসা কৰাৰো সুবিধা নাপালে চিকিৎসকৰ দলে। আৰু এই পানী খাই প্ৰদূষিত পানী খাই যে মানুহৰ মৃত্যুৰ মুখত পৰিল 14গৰাকীকৈ লোক বৰ্তমান পৰ্যন্ত 1 জানুৱাৰীৰ পৰা 1 জানুৱাৰী 2026 চনৰ সেই কথা মন্ত্ৰী কৈলাশ বিজয় বৰ্গীয়াক সোধা হৈছিল NDTVৰ সাংবাদিকে। তেতিয়া তেওঁ কি ফকতীয়া প্ৰশ্ন কৰিছ, লগতে ঘণ্টা শব্দটো ব্যৱহাৰ কৰিলে। बहुत सारे लोगों को अभी तक जो रिफंड की बात कही गई थी वो भी नहीं मिला कैलाश जी, और पीने के पानी की ठीक से व्यवस्था। छोड़ो यार, तुम फोकट प्रश्न मत पूछो। नहीं फोकट नहीं, ये तो मैं तो वहाँ होकर आया हूँ। क्या घंटा हो गया है तुम बात? कैलाश जी बात ठीक से कीजिए, नहीं शब्दों का चयन ठीक करेंगे। कैलाश जी आप ढंग से बात नहीं कर रहे हैं। नहीं आप ये क्या शब्द होता है कि घंटा क्या शब्द होता है? आप मैं तो जाऊंगा, लहजा इनको सुधारने का। ये इतने सीनियर मंत्री घंटा क्या बोलते रहते हैं, बात करने की तमीज नहीं है। हाँ और क्या, तुम मत किया क्या, तो क्या घंटा बोलेंगे? এতিয়া 14গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছত আমি যদি কওঁ কি ঘণ্টা কাম কৰি আছে এখন বিজেপি চৰকাৰে, ইফালে কোৱা হয় আকৌ মোদী হেতু নামুমকিন হে, মোদী চাৰিওফালে কেৱল মোদী। কিন্তু প্ৰকৃততে এইবোৰ ঘটনা ঘটি আছে, এইবোৰ কাণ্ড হৈ আছে।